ৰাজ্যৰ পৰ্যটন খণ্ডলৈ সুখবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে অভিলেখ সংখ্যক পৰ্যটক। বৰ্ষৰ শেষৰ তিনিটা মাহত আহিল 1,54,514 গৰাকী পৰ্যটক। দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 2023 বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত উদ্যানখনলৈ ভ্ৰমণ কৰিলে 1,23,016 গৰাকী পৰ্যটকে। আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে আজি আমি আপোনালোকক দেখুৱাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি এখন নতুন কাজিৰঙা। কেৱল হাতী চাফাৰী বা জীপ চাফাৰী নহয়, নতুন কাজিৰঙাত আছে ট্ৰেকিং, নেচাৰ ৱাক, অফ ৰোড এডভেঞ্চাৰৰ সুবিধা। কোনো পৰ্যটকে চাইকেল চলাইছে, কোনোৱে চৰাই-চিৰিকটি চাইছে, আন কোনোৱে কাজিৰঙাৰ গাঁৱত খোজ কঢ়াৰ মাদকতা লৈছে। এয়া কহৰা চাৰিআলিৰ পৰা প্ৰায় 7 কিলোমিটাৰ আঁতৰৰ গেলেকী মিকিৰি গাঁৱৰ পৰিৱেশ। কাজিৰঙাৰ গাঁওবোৰৰ ধাননি পথাৰ, চোতাল, ভঁৰাল, গোহালি, পাকঘৰ কিম্বা তাঁতশাল দেখি অভিভূত পৰ্যটক। পৰ্যটন উদ্যোগী অভিজিৎ গগৈৰ উদ্যোগত গঢ় লৈ উঠিছে আঘোণ হোমষ্টে। ইফালে নতুন বছৰত নতুন ৰূপেৰে গঢ় লৈ উঠিব কাজিৰঙা অৰ্কিড উদ্যান। সংযোজিত হ'ব কাৰ্বি পাহাৰত ট্ৰেকিঙৰ সুবিধা। অসমীয়া ঘৰৰ আৰ্হিত থাকিব নৈশ যাপনৰ সুবিধা। পৰ্যটকৰ বাবে সজাই তোলা হ'ব এখন অসমীয়া গাঁও। আৰু আপোনালোকে সকলোৱে জানে যে কাজিৰঙা অৰ্কিড পাৰ্ক এই মুহূৰ্তত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এখন অতি আকৰ্ষণীয় আৰু এখন অত্যন্ত উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। এই পৰ্যটন কেন্দ্ৰটোলৈ দেশী বিদেশী পৰ্যটক আহে আৰু অসমৰ ভিতৰত আটাইতকৈ মষ্ট এট্ৰেক্টিভ টুৰিষ্ট প্লেচে হ'ল আচলতে কাজিৰঙা অৰ্কিড উদ্যান। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত BTR পৰ্যটন বিভাগে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰে। উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱক আদৰ্শ গাঁও হিচাপে ঘোষণা BTR পৰ্যটন বিভাগৰ। ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন সম্পৰ্কে মন্তব্য কৰে BTRৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। হয়, এইটো আমাৰ সৌভাগ্যৰ আজি ক'ব লাগিব সৌভাগ্যৰ দিন যে আমি আজি নেশ্যনেল টুৰিজিম ডে আমি মানসত উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু মানসৰ কাষৰ গাঁও এইটো গোলাগাঁও, এই গোলাগাঁওটো আমি টুৰিজিম ডিপাৰ্টমেণ্টে এডপ্ট কৰিছোঁ। ইয়াৰ কাৰণে আমি এডপ্ট কৰিছোঁ যে টুৰিজিমটো এতিয়া ৰুৰেল টুৰিজিম, ছাষ্টেইনেবল টুৰিজিমৰ লগত কেনেকুৱাকৈ গাঁওবাসীখিনি মানসৰ ওচৰৰ মানুহখিনি কেনেকুৱাকৈ লাভান্বিত হ'ব পাৰে, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ। ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ শুভেচ্ছাৰে কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্ণালিষ্ট স্বৰাজৰ সৈতে মনোজ প্ৰতিম শইকীয়া আৰু হালবাৰীৰ পৰা কৃষ্ণ সূত্ৰধাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম।